হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি আনিছোঁ। আজিৰ ৰেচিপিটো হৈছে চিকেনৰ এটা নতুন ৰেচিপি। আৰু সদায় একেধৰণে চিকেন খাই খাই বৰ হৈ যায়, তো বেলেগ বেলেগ ধৰণে অলপ বনালে খাবলৈ টেষ্ট হয়। তো এইটো কাৰণে মই প্ৰথমতে লৈ লৈছোঁ ইয়াতে বনলেছ চিকেন। ইমানখিনি চিকেন লৈছোঁ আৰু ইয়াতে লৈ লৈছোঁ মই হালধি প্ৰথমতে আধা চামুচ। তো যিমানখিনি চিকেন আছে সেই হিচাপত মই মছলাখিনি লৈছোঁ। জিৰা, হালধি, ধনিয়া পাউডাৰ, লগতে ৰেড চিলি পাউডাৰ, কৰ্ণফ্ল'ৰ 2 চামুচ, সোৱাদ অনুসৰি নিমখ আৰু আদা নহৰুৰ পেষ্ট। এইখিনি দি লৈ এতিয়া মই এইখিনি ভালকৈ হাতেৰে মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰি লৈছোঁ। আৰু চিকেনখিনিত যাতে অলপো পানী নাথাকে, পানী একেবাৰে জিৰ কৰি দিব লাগে। তো পানীখিনি জিৰ কৰাৰ পাছতহে মছলাখিনি দিব লাগে। তো এতিয়া মই গোটেইখিনি মছলা একদম হাতেৰে মানে ভালকৈ মিক্স কৰি লৈছোঁ, যাতে গোটেই মছলাখিনি চিকেনত লাগি যায়। তো এতিয়া মই ইয়াতে এড কৰি আছোঁ অলপমান বেচন। এনেকৈ অলপমান, বেছি নহয়, 1 চামুচৰ নিচিনা বেচন ইয়াতে দি লৈছোঁ। আৰু বেচনখিনি দি লৈ আকৌ এবাৰ এইখিনি মিক্স কৰি ল'ম, যাতে বেচনখিনি গোটেইখিনি চিকেনত লাগি যায়। তো এতিয়া মই এইখিনি মিক্স কৰি লৈ অলপ সময় ঢাকি থৈ দিম। আৰু তাৰ পাছতে ইয়াতে মই তেল গৰম কৰি লৈছোঁ আৰু তেলত চিকেনখিনি মই ফ্ৰাই কৰি ল'ম প্ৰথমতে। এনেকৈ ফ্ৰাই কৰিও খাব পৰা যায়, খুব বেছি টেষ্ট হয় এনেকৈ। তো ইয়াক মই অলপ বেলেগ ষ্টাইলত বনাই আছোঁ, তো সেইকাৰণে এইখিনি দেখুৱাই আছোঁ। তো এতিয়া মই এইখিনি চিকেনখিনি এনেকৈ দি লৈছোঁ। লৈ পেলাই এইখিনি মই মানে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম। একদম পকাকৈ ফ্ৰাই কৰিব লাগিব, হাফ ফ্ৰাই নহয়। তো সেইকাৰণে এনেকৈ চামুচেৰে দি লৈ এতিয়া লুটিয়াই লুটিয়াই চিকেনখিনি ফ্ৰাই কৰি ল'ম। এবাৰ লুটিয়াই দিয়াৰ পাছত বস্তুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ যায়। তো এনেকৈ চামুচেৰে লুটিয়াই লুটিয়াই অলপ সময়ৰ কাৰণে এইখিনি ফ্ৰাই কৰি ল'ম, যেতিয়া মানে ইয়াৰ পানী যিখিনি আছে সেইখিনি যাতে ওলাই যায়। তো এতিয়া এনেকৈ গোটেইখিনি একদম ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। তো এইখিনি মোৰ ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই উঠাই ল'ম, মানে ইয়াৰ পৰা চিকেনখিনি গোটেইখিনি মানে তেলখিনি মানে জিৰ কৰি লৈ তাৰপাছত এইখিনি উঠাই ল'ম। তো এইখিনি অলমষ্ট ৰেডি হৈ গৈছে। আৰু ইয়াতে যিখিনি তেল আছে তাতে মই চিকেনখিনি বনাম, তো সেইকাৰণে এইখিনি মই প্ৰথমতে উঠাই লৈ আছোঁ। আৰু এইখিনি ৰেডি হৈ গ'ল, একদম ক্ৰাঞ্চি হৈ গৈছে চিকেনখিনি। তো এইখিনি এতিয়া উঠাই লৈ পেলাই তাৰ পাছতে ইয়াৰ আগৰ যিখিনি প্ৰচেছ মই সেইখিনি দেখুৱাই আছোঁ। তো এনেকৈ বনাই লৈ পেলাইও খাব পৰা যায়, এনেকৈ খালেও বহুত বেছি টেষ্ট হয়। তো এতিয়া মই কি কৰিম সেইখিনি মই দেখুৱাই আছোঁ। তাৰ কাৰণে মই প্ৰথমতে চিকেনখিনিৰ পৰা যিখিনি তেলখিনি বাহিৰ কৰি লৈ পেলাই উঠাই লৈ আছোঁ। এতিয়া যিখিনি তেল আছে এই তেলখিনি বহুত বেছি আছে, অলপমান কম কৰি লৈছোঁ। তাৰপাছতে অকণমান আদা নহৰু সৰু সৰুকৈ কাটি লৈছোঁ, সেইখিনি দি লৈছোঁ। আৰু এটা সৰু পিঁয়াজ কাটি লৈ পেলাই দি লৈছোঁ, একদম সৰু সৰু মানে যিটো কয় চপ কৰি লৈছোঁ, সেনেকৈ দি লৈছোঁ। আৰু এইখিনি অলপমান ৰঙচুৱা কৰি ল'ম। যেতিয়া একদম ৰঙচুৱা হৈ যাব তাৰ পাছতে মই ইয়াতে দি ল'ম মই গ্ৰীণ চিলি যিটো চচ হয়, সেই চচটো দিছোঁ অকণমান। তাৰ পাছতে অকণমান চয়া চচ দিছোঁ, টমেটো কেচাপ যিটো সেইটো দি লৈছোঁ, আৰু অলপ ফ্ৰেছ ক্ৰীম এনেকৈ দি লৈছোঁ। এইখিনি অলপ পাছত দিম বাৰু। এইখিনি প্ৰথমতে অলপমান ভাজি ল'ম, মানে পিঁয়াজ আদা নহৰুৰ লগত সেইখিনি ভাজি লৈ অলপ সময়ৰ পাছত মই এড কৰি আছোঁ ফ্ৰেছ ক্ৰীম। তাৰ পাছতে ইয়াতে মই চিকেন এড কৰিম। ইয়াতে যিটো নিমখ মই আগতে দি লৈছোঁ, সেইকাৰণে নিমখটো অলপ চাই চিতি দিব লাগিব, কাৰণ মই টেষ্ট কৰাৰ পাছতহে নিমখখিনি দিম। কাৰণ নিমখ অলৰেডি মই দি লৈছোঁ, ইয়াতে যিমানখিনি নিমখ মানে দৰকাৰ আছে সিমানখিনি মই দিয়াই গৈছে। তো এইখিনি এড কৰাৰ পাছত অলপ সময় লাৰিব লাগিব, কাৰণ সকলোৱে জানে ন এনেকৈ এড কৰাৰ পাছত কি হৈ যায়, বস্তুখিনি অলপ গোটা হ'বলৈ ধৰে। তো অকণমান মানে লাৰি পেলাই এইখিনি মিক্স কৰি দিম। তো এতিয়া এইখিনি এনেকৈ মিক্স হৈ গৈছে। অলপ কালাৰটো ডিফাৰেণ্ট হৈ যায় এইখিনি দিয়াৰ লগে লগে, ক্ৰীমখিনি দিয়াৰ লগে লগে। তো এতিয়া এইখিনি মিক্স কৰোঁতে এটা ডিফাৰেণ্ট কালাৰ এটা আহি যায়, এনেকৈ চামুচেৰে লৰাই পেলাই কৰি থাকিলে। তো এতিয়া কালাৰটো একদম চেঞ্জ হৈ গৈছে। আৰু এতিয়া মই ইয়াতে চিকেনখিনি এড কৰি দিছোঁ। চিকেনখিনি দিয়াৰ পাছত এইখিনি ভালকৈ মিক্স কৰি ল'ম ওপৰ তলকৈ। এতিয়া ইয়াৰ ফ্লেভাৰটো বহুত বেছি টেষ্ট হয়, একদম ইউমি ফ্লেভাৰ এটা হয়, খাবলৈ খুব বেছি টেষ্ট হয়। এনেকৈ তাৰমানে টেঙা জ্বলা গোটেইখিনি টেষ্ট আহে, মিঠা টেষ্ট এটা আহে, কাৰণ চচ দিছোঁ যিটো টমেটো কেচাপ, সেইটো কাৰণে মিঠা যিটো ফ্লেভাৰ সেইটো আহে। আৰু টেঙা মিঠা গোটেইখিনি ফ্লেভাৰ আহে। তো ইয়াতে অকণমান একদম এক চিকুট দিছোঁ নিমখ, একদম ঠিকে আছে, অলপ কম আছিলে, সেইকাৰণে একদম মানে সৰু চামুচৰ 4/4 এভাগ দিছোঁ। দি পেলাই অলপ সময় এইখিনি মই ভাজি ল'ম। এইখিনি অলপ সময় যাতে গোটেইখিনি বস্তুখিনি যাতে চিকেনত লাগি যায় সেনেকুৱাকৈ ভাজি ল'ম। তো এইখিনি এতিয়া ৰেডি হৈ গ'ল। তো এতিয়া অলপ সময় ৰাখিছোঁ আৰু একদম ল' ফ্লেম কৰি দিছোঁ। তাৰপাছতে এনেকৈ উঠাই পেলাই দেখুৱাইছোঁ। কালাৰো বহুত বেছি ধুনীয়া হয় আৰু খাবলৈও খুব বেছি টেষ্টি হয়। তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে, চিকেনৰ এটা ডিফাৰেণ্ট ৰেচিপি এটা। লগতে মই ইয়াতে ক্ৰীম, তাৰপিছতে এনেকৈ পিঁয়াজ এনেকৈ দি লৈছোঁ, চচ দি লৈছোঁ।
আৰু এনেকৈ খাবলৈ খুব বেছি মানে ভাল লাগে। যদি আপোনালোকে ট্ৰাই কৰা নাই বা ট্ৰাই কৰি